কেকুলি নেপালী গাঁৱৰ ইফতাৰ কাৰ্যসূচীত আমি আমন্ত্ৰিত হৈছোঁ। বিশেষকৈ এই ৰমজান মাহ আমাৰ ইছলাম ধৰ্মী ৰাইজৰ এটা পবিত্ৰ মাহ, আমিও তাক সন্মান কৰোঁ। ভাৰতবৰ্ষত যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠী একেলগে সমন্বয় দৃষ্টিৰে বাচি আছোঁ, ইয়াতে আছোঁ, সেয়া আমাৰ ধৰ্ম বা আমাৰ কৰ্ম। আমি হয়তো সকলো জাতি জনগোষ্ঠীৰ মাজত নিজৰ ধৰ্ম উপৰি ঊৰ্ধত থাকি আমি সমন্বয় সৃষ্টি কৰিব লাগে। ঠিক আমাৰ ৰমজান মাহে সেই পবিত্ৰ দিনটোতে আমাক সেইধৰণে এটা প্ৰকাশ কৰিছে যে নাই, ৰমজান মাহটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আজি উত্তৰ পূৰ্বাঞ্চলৰ এই ছাত্ৰ সন্থা যিটো নেমচুৱে যি ধৰণে এই কেকুলি নেপালী গাঁৱত আয়োজন কৰিছে, নিশ্চয় আমি শলাগিছোঁ। তেওঁলোকৰ যিটো সৎ কৰ্মৰ কাৰণে আমি শলাগিছোঁ। নিশ্চয় পৰৱৰ্তী সময়ত নেমচুৰ যিটো এটা পদক্ষেপ এই অঞ্চলত সমন্বয় এটা বাৰ্তা লৈ যাব, সেইটো আমি কামনা কৰোঁ। বিশেষকৈ খনামুখ অঞ্চলটো হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ অধিষ্ঠ এয়া অঞ্চল, য'ত নেকি আজিলৈকে 83 সেই আন্দোলনেও চুই পোৱা নাই। আমি যি ধৰণে ইয়াতে একেলগে আছোঁ, সেইকাৰণে এই কাৰ্যসূচী বা চলাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।